ভুৰাপাৰাত বিচিত্ৰ কুমাৰ ন্যাসৰ শিশু দিৱস উদযাপন। প্ৰতি বছৰে 14 নৱেম্বৰৰ দিনটো সমগ্ৰ দেশত পালন কৰা হয় শিশু দিৱস। এই দিনটোত শিশুৰ অধিকাৰ সুৰক্ষা আদিৰ বিষয়ে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰা হয়। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৩ নং ভুৰাপাৰা প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে বিচিত্ৰ কুমাৰ ন্যাস পলাশবাৰীৰ উদ্যোগত আৰু ৩ নং ভুৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ সহযোগত শিশু দিৱস উদযাপন কৰে। এই উপলক্ষে প্ৰথমে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শিশু দিৱসৰ উদযাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে বিচিত্ৰ কুমাৰ ন্যাসৰ সভাপতি তথা সাংবাদিক বিমল শৰ্মাই। উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন শিক্ষক তথা সাংবাদিক অনিল কলিতা। কলিতাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰি পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে কিছু মন্তব্য আগবঢ়ায়। লগতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰ বহু কথা তথা মুক্তিযুঁজাৰুসকলৰ কথা বৰ্ণনা কৰে। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ যিগৰাকী মহান ব্যক্তিক নেহৰু খুৰা বুলিও জনাজাত। এইগৰাকী ব্যক্তিয়ে দেশৰ কথা চিন্তা চৰ্চা কৰাৰ উপৰিও বিশেষ গুৰুত্ব প্ৰদান কৰিছিল শিশুসকলৰ বাবে। শিশুৰ মৌলিক অধিকাৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰি সফলতাৰ কাৰ্যকৰী কৰিছিল। প্ৰাণৰ শিল্পী হিয়াৰামতো হাৰ্থব জুবিন গাৰ্গৰ বাণীৰে উল্লেখ কৰে যে গামোচাৰে জাতিক বচাব নোৱাৰে, জাতিক কিতাপ আৰু অধ্যয়নৰ জৰিয়তেহে বচাব পাৰে। পঢ়িব লাগিব আৰু অধ্যয়নৰ জৰিয়তে নিজক শক্তিশালী কৰিব লাগিব। শিক্ষক ধীৰাজ দাসে শিশু দিৱসৰ লগত সংগতি ৰাখি কয় যে নিজৰ গাঁৱৰ নামৰে পৰিচয় দি চিনাকি দিয়াতকৈ নিজৰ নামৰ জৰিয়তে গাঁওখনক চিনাকি দিয়াৰ প্ৰয়াস কৰিব লাগে। বিচিত্ৰ কুমাৰ ন্যাস পলাশবাৰীৰ সচিব প্ৰধান তথা শিক্ষাবিদ বিচিত্ৰ কুমাৰ দাসে ভাষণ প্ৰদান কৰি কয় যে এই ন্যাসে সাহিত্য সংস্কৃতি তথা নতুন প্ৰজন্মৰ মাজত হেৰুৱাই যাব খোজা সংস্কৃতি জীয়াই ৰখাৰ বাবে অহৰহ কাম কৰি আছে। তেওঁ কয় যে শিশু দিৱসৰ ধাৰণা 1925 চনৰ পৰাই আৰম্ভ হৈছিল। প্ৰথমে 20 নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰা হয় আৰু ভাৰতবৰ্ষতো 1889 চনৰ পৰাই 14 নৱেম্বৰৰ দিনটো পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতি শ্ৰদ্ধা জনাই শিশু দিৱস হিচাপে পালন কৰি আহিছে। শিশুৰ শিক্ষা স্বাস্থ্য সকলো দিশত পৰিপক্ক কৰিবলৈ প্ৰয়াস কৰিছিল। শিশু দিৱস তেতিয়া সফল হ'ব যেতিয়া শিশু শ্ৰমিক নোহোৱা হ'ব, পদপথৰ শিশুসমূহ নোহোৱা হ'ব, শিশু শিক্ষাৰ জৰিয়তে নিজকে আগবাঢ়ি নি সফলতা লাভ কৰিব। সভাৰ সভাপতি তথা বিচিত্ৰ কুমাৰ ন্যাসৰ সভাপতি বিমল শৰ্মাই ন্যাস সম্পৰ্কে বিতংকৈ মন্তব্য আগবঢ়াই লগতে শিশুসকলক উদ্দেশ্যি বহু কথা কয়। সাহিত্য সংগীতৰ সৈতে বিচিত্ৰ কুমাৰ ন্যাসে লোৱা পদক্ষেপসমূহৰ বিষয়ে বক্তব্য আগবঢ়ায়। অসমীয়া ভাষা সংস্কৃতিয়ে স্বীকৃতি পাবলৈ বহু দেৰি লাগিব। অসমীয়া ভাষা সংস্কৃতিৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা বহু বছৰ আগতেই পাব লাগিছিল। অৱহেলিত হৈ থকাৰ পিছতো আজি অসমীয়া ভাষা সাহিত্যৰ সংস্কৃতিৰ উত্তৰণ ঘটিছে আৰু বিচিত্ৰ কুমাৰ ন্যাসে আজি সাধ্যানুসাৰে অসমীয়া ভাষা সাহিত্যৰ সংস্কৃতিৰ উত্তৰণৰ বাবে কাম কৰি গৈ আছে। বহুকেইগৰাকী স্বনামধন্য ব্যক্তিৰ প্ৰশংসৰে হেৰাই যাব খোজা ভাষা সাহিত্য সংস্কৃতিৰ কথা উল্লেখ কৰে। আনহাতে ৩ নং ভুৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কৈলাশ দাসে শিশু দিৱসৰ লগত সংগতি ৰাখি সাৰুৱা ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানতে অসম গৌৰৱ হামিং সম্ৰাট প্ৰাণৰ শিল্পী হিয়াৰামতো হাৰ্থব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ছাত্ৰ ছাত্ৰীৰ লগতে উপস্থিত সকলোৱে মিলি মায়াবিনী শীৰ্ষক গীতটি পৰিৱেশন কৰে। তাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সদশেষত বিচিত্ৰ কুমাৰ ন্যাসৰ ফালৰ পৰা উপস্থিত ছাত্ৰ ছাত্ৰীৰ মাজত ক্ষুদ্ৰ উপহাৰ প্ৰদান কৰে।
সভাত উপস্থিত থাকে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকলৰ লগতে স্থানীয় বহু কেইবাগৰাকী বিশিষ্ট ব্যক্তি। শেষত সভাপতিৰ ভাষণেৰে সভাৰ সামৰণি পৰে আৰু শলাগৰ শৰাই আগবঢ়াই নেশৰ সচিব প্ৰধান বিচিত্ৰ কুমাৰ দাসে। আমি আসলতে আজিৰ এই পবিত্ৰ দিনটো পণ্ডিত জৱাহৰলাল নেহৰু খুৰাৰ মানে এই জন্মদিনটো 14 নৱেম্বৰ এই দিনটোত শিশু দিৱস যেহেতু পালন কৰা হয় গোটেই ভাৰতবৰ্ষতে সেই উদ্দেশ্য আগত ৰাখি আমি বিচিত্ৰ কুমাৰ ন্যাস পলাশবাৰীৰ ফালৰ পৰাও ইয়াৰ 3 নম্বৰ ঘোৰাপাৰা প্ৰাথমিক বিদ্যালয়ত এই অনুষ্ঠানটি আজি অনুষ্ঠিত কৰিবলৈ আহি আমি খুবেই আনন্দিত হৈছোঁ আৰু এই অঞ্চলৰ ল'ৰা ছোৱালীক আমি যাতে বিচিত্ৰ কুমাৰ ন্যাসৰ জৰিয়তে বিভিন্ন ধৰণে হেৰাই যাব খোজা মানে সাংস্কৃতিক দিশটো আমি আগুৱাই লৈ যাব খুজিছোঁ আৰু এই হেৰাই যাব খোজা সাংস্কৃতিৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব খুজিছোঁ বিশেষকৈ সাহিত্য কলা সংস্কৃতিক এই দিশটোত আমি খুবেই গুৰুত্ব দিছোঁ ভৱিষ্যত প্ৰজন্মৰ যাতে আমি এটা বাট দেখুৱাব পাৰোঁ সেইটো বিচিত্ৰ কুমাৰ ন্যাসৰ এক গভীৰ লক্ষ্য আৰু উদ্দেশ্য। আজি আমি ৰাতিপুৱাৰ ভাগত নেহৰু খুৰাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ পুষ্পাঞ্জলি প্ৰদান কৰিছোঁ আৰু তাৰপিছতে আমি সভা আৰম্ভ কৰিছোঁ। আমাৰ এই সভাখনৰ সভাপতিত্ব কৰিছে আমাৰ এই বিচিত্ৰ কুমাৰ ন্যাসৰ সন্মানীয় বিশিষ্ট সাংবাদিক বিমল শৰ্মাদেৱে আৰু ইয়াত বিভিন্ন ব্যক্তি অঞ্চলত উপস্থিত থাকে বিশেষকৈ পলাশবাৰী অঞ্চলৰ অৱসৰীক্ষক অনিল চন্দ্ৰ কলিতাদেৱ আমাক উপস্থিত থাকি আমাক উৎসাহিত কৰে লগতে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক লগতে সহকৰ্মীসকল অভিভাৱক অভিভাৱিকাসকল আৰু ইয়াৰ ঘোৰাপাৰা অঞ্চলৰ ৰাইজবাসীয়ে ইয়াত অংশগ্ৰহণ কৰি আমাক যথেষ্টখিনি উৎসাহ প্ৰদান কৰিছে আৰু ইয়াৰ মাজতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ধুনীয়া সাংস্কৃতিক মঞ্চত তেওঁলোকে উপস্থাপন কৰিছে তেওঁলোকৰ বিভিন্ন নৃত্য গীত কবিতা আবৃত্তি আমি সঁচাকৈয়ে আপ্লুত হৈ গৈছোঁ যে ইমান ধুনীয়াকৈ প্ৰাথমিক বিদ্যালয়ৰ ছাৰ বাইদেউৰ সকলৰ সহায়ত এই ছাত্ৰ ছাত্ৰীসকলে যে ইমান প্ৰতিভাৱান হৈ উঠি এটা আগলৈ যোৱাৰ এটা আমি লক্ষণ দেখা পাই আমি অতিশয় আনন্দিত হৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।